প্ৰমোদ বড়ো নেতৃত্বাধীন দলটোৰ এতিয়া তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বড়োভূমিত পুনৰ এবাৰ শক্তি প্ৰদৰ্শন প্ৰমোদ বড়ো নেতৃত্বাধীন দলটোৰ। ওদালগুৰিৰ পৰা কোকৰাঝাৰলৈ UPPLৰ বৃহৎ কাৰ ৰেলী, প্ৰায় 500খন বাহনেৰে বৃহৎ কাৰ ৰেলীৰ ফ্লেগ অফ প্ৰমোদ বড়োৰ। BTCত শান্তি সম্প্ৰীতি ঐক্য ঘূৰাই অনাৰ উদ্দেশ্যেৰে এই ৰেলী। প্ৰমোদ বড়োৰ কাৰ্যকালত স্থাপন হোৱা শান্তি সম্প্ৰীতি পুনৰ বিনষ্ট হৈছে। BTRৰ 26টা জনগোষ্ঠীয়ে হিংসা নিবিচাৰে বুলি ইতিমধ্যে মন্তব্য কৰিছে UPPLৰ প্ৰধান প্ৰমোদ বড়োৱে ইতিমধ্যে মন্তব্য কৰিছে। সমাগত নিৰ্বাচনৰ পূৰ্বে BTRত এতিয়া ব্যাপক তৎপৰতা UPPLৰ। ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত এইদৰে সঁহাৰি জনোৱাত দেখিবলৈ পোৱা গৈছে BTRবাসীয়ে। সমান্তৰালভাৱে শক্তি প্ৰদৰ্শন কৰিছে প্ৰমোদ বড়ো নেতৃত্বাধীন দলটোৱে। ওদালগুৰিৰ পৰা কোকৰাঝাৰলৈ UPPLৰ বৃহৎ কাৰ ৰেলী, প্ৰায় 500খন বাহনেৰে বৃহৎ কাৰ ৰেলীৰ ফ্লেগ অফ প্ৰমোদ বড়োৰ। আমাৰ বিধানসভা নিৰ্বাচন আহি আছে, কাউন্সিল নিৰ্বাচন হৈ গ'ল। বিধানসভা নিৰ্বাচনৰ কাৰণে বেলেগ বেলেগ দলবিলাকে যেনেকে কাম কৰিছে, আমাৰো কাম আৰম্ভ হৈছে। আমি তিনিটাকৈ ইতিমধ্যে ৰেলী কৰিলোঁ। ইয়াৰ পিছত আজি আমাৰ ইউথৰ পৰা, যুৱ শাখাৰ পৰা বিশাল এটা কাৰ ৰেলী লোৱা হৈছে। এই কাৰ ৰেলীটো ওদালগুৰিৰ পৰা আৰম্ভ কৰি কোকৰাঝাৰলৈ যাব। আৰু আমাৰ এই কাৰ ৰেলীৰ মূল থিমটো হৈছে হাৰমনি আৰু আমাৰ ইউনিটিৰ কাৰণে। আমাৰ সমাজৰ মাজত শান্তিৰ এটা বাতাবৰণ থাকিব লাগে, সম্প্ৰীতি এটা থাকিব লাগে, আৰু অনাগত দিনত আমি ঐক্যভাৱে কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, ইয়াৰ কাৰণে এই ৰেলীটো লোৱা হৈছে। আৰু ইয়াত সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মৰ লোক ওলাই আহিছে। অকল যুৱই আহিছে এনেকুৱা নহয়, ইয়াত সকলো জাতি ধৰ্মৰ লোক ওলাই আহিছে। আৰু যোৱা 5টা বছৰত UPPL মডেলৰ যিটো ৰাজনীতি আছিলে, যে প্ৰত্যেকজন ব্যক্তি বড়োলেণ্ডত বসবাস কৰা নিৰাপত্তা পাব লাগিব, সব জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষা হ'ব লাগিব, ভূমিৰ সমস্যা স্থায়ীভাৱে সমাধান হ'ব লাগিব, আৰু ছাত্ৰ ছাত্ৰীৰ পৰা লৈ পেলাই যুৱ যুৱতীসকলে গুণগত শিক্ষা পোৱাৰ লগতে সংস্থাপন পাব লাগিব। এই আটাইবোৰ পৰিৱেশটো লৈ পেলাই UPPLে কাম কৰিছিলে 5টা বছৰত, আৰু কিছুমান উদাহৰণ আমি থৈ আহিছোঁ। আৰু এইকাৰণে আজি বড়োলেণ্ড অঞ্চলৰ ৰাইজে UPPLক বহুত মিছ কৰা বুলি কৈছে তেখেতসকলে। আৰু এতিয়া সব জনগোষ্ঠীৰ মুখে মুখে, সব ধৰ্মৰ মুখে মুখে ওলাইছে যে UPPL আকৌ আহিব লাগে, UPPL আকৌ মানে শাসনত আহিব লাগে। এতিয়াতো BTCৰ ইলেকশ্যন নহয়, অসম ইলেকশ্যন। গতিকে অসমৰ 140টা জনগোষ্ঠী যোৱা 78 বছৰত যিসকলে ন্যায় পোৱা নাই, সেইসকলৰ কাৰণে UPPLে মাত মাতিব। যেনেকৈ বড়োলেণ্ডত 26টা জনগোষ্ঠী ঐক্যতাৰ কাৰণে আমি কাম কৰি